মই মণিপুৰটোক 114 নং গাঁও পঞ্চায়তৰ শক্তি কেন্দ্ৰ আহ্বায়ক ভাৰতীয় জনতা পাৰ্টি 7 নং ৱাৰ্ডৰ মই ৱাৰ্ড মেম্বাৰ প্ৰতিনিধিত্ব কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি হৈ। বৰ্তমান আজি আমাৰ এই মণিপুৰটো গাঁও পঞ্চায়তত 12,000 ভোট আছে। এই 12,000 ভোট আজি 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিল। আজি এই 25 বছৰ ৰেকৰ্ডটো ভংগ হ'ব। এই বৰ্তমান আহি থকা 7 তাৰিখ যি নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত এই 25 বছৰ ৰেকৰ্ডটো আজি ভাৰতীয় জনতা পাৰ্টীয়ে ভংগ কৰি আমাৰ মণিপুৰটো 114 নং গাঁও পঞ্চায়তখন আমি মণিপুৰটো গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টী গাঁও পঞ্চায়ত হ'ব বুলি আমি দাবী কৰিছোঁ আৰু হ'ব। আমাৰ ৰাইজে এশভাগে আমাক সহায় কৰিছে আৰু ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টী যি 10টা ৱাৰ্ডতে আমি প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী দিছোঁ ভাৰতীয় জনতা পাৰ্টী আৰু 10জন প্ৰাৰ্থীয়ে আমি ৱাৰ্ড মেম্বাৰে জয়যুক্ত হ'ব বুলি আমি নিশ্চিত। আৰু আমাৰ জিলা পৰিষদ আমাৰ ৰুজুতি বাইদেউ, আমাৰ AP মেম্বাৰ আছাদুল্লাহ হক প্ৰমুখে কৰি আমাৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বাৰ গোটেইখিনি আমাৰ মণিপুৰটো গাঁও পঞ্চায়তৰ জয় হ'ব বুলি মই চিৰপ্ৰতিজ্ঞ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়ন, যি কৰ্মদক্ষতা, আমাৰ ৰাইজৰ যি উন্নয়ন কৰিছে, এই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সকলোৱে বুজি উঠিছে যে আমাৰ এখন সুস্থ চৰকাৰ লাগে। আমাৰ এই চৰকাৰখনৰ দালালিগিৰি নাই। চাওক, আজি নিকাভাৱে যি আমাৰ নিযুক্তি প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, ইয়াত হিন্দু মুছলিম, ধনী দুখীয়া, কোটিপতি বুলি কাকো দিয়া নাই। উপযুক্ত শিক্ষা ব্যৱস্থা পাইছে, দক্ষতাৰ ওপৰত পাইছে, শিক্ষা মূল্যটো পাইছে। গতিকে ভাৰতীয় জনতা পাৰ্টী আজি নহয় আৰু বহু বছৰলৈ আমি জয়যাত্ৰা ৰাখিবলৈ পাৰিম বুলি আমি আশাবাদী। আৰু আমাৰ চৰকাৰে যি কৰ্মদক্ষতা আগবঢ়াইছে, এই কৰ্মদক্ষতাখিনিক লৈ আমি নিজে ভাৰতীয় জনতা পাৰ্টী বুথ সভাপতি, বুথ ৱাৰ্ড সদস্য, শক্তি কেন্দ্ৰ আহ্বায়ক প্ৰমুখে কৰি মণ্ডল সভাপতি, মণ্ডলৰ আমাৰ কাৰ্যকৰ্তাসকল সকলোৱে আমি শক্তিশালী ৰূপত আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়ন আজি নিকাভাৱে যি নিযুক্তি প্ৰদান কৰিছে, এই নিযুক্তিত বহুত সুখী। আৰু আমাৰ আই মাতৃসকলক আমাৰ গোটৰ যি লাখপতি বাইদেউ আঁচনি, এই লাখপতি আঁচনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিলে। এই মুকলি কৰাত আমাৰ লাখপতি বাইদেউৰ আঁচনিসমূহ আমাৰ জিলাই আমাৰ জুনৰ কিমান তাৰিখে, আমাৰ তাৰিখটো মই পাহৰিছোঁ যদিও জুনৰ কিমান তাৰিখে আমাৰ সকলো লাখপতি বাইদেউ আঁচনিসমূহৰ যি টকাটো মুখ্যমন্ত্ৰী মহোদয়ে এৰি দিছে আৰু পাবলৈ সক্ষম হ'ব। লগতে আমাৰ মণিপুৰটো গাঁও পঞ্চায়তখনৰ মাইনৰিটি পাৰ্টৰ পৰা ধৰি বহুতখিনি মানুহ আমাৰ আগতে কংগ্ৰেছমুখী আছিল, তেখেতসকলে উন্নয়নৰ ধাৰা বুজি আজি মাইনৰিটি পাৰ্টটোকো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টী মাজলৈ আনিবলৈ সক্ষম হৈছোঁ। তেখেতসকলে ওতঃপ্ৰোতভাৱে ওলাই আহিছে, আমাৰ ভাৰতীয় জনতা পাৰ্টীক সংযোগ কৰিছে। গতিকে এইবাৰ ইতিহাস হ'ব, মণিপুৰটো গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ ইতিহাস ভংগ হ'ব আৰু কংগ্ৰেছৰ ইতিহাস ভংগ হৈ আমাৰ মণিপুৰটো গাঁও পঞ্চায়তখন ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হৈ আমি জিলা পৰিষদ, AP মেম্বাৰ আৰু গাঁও পঞ্চায়তত গঠন কৰিব বুলি মই দাবী ৰাখিলোঁ আৰু আমি ধন্যবাদ জনালোঁ সকলো কাৰ্যকৰ্তাক।